স্বাগতম জনাইছোঁ। আজি আমি এই বছৰৰ লাষ্ট ছানডে বুলি এটা পিকনিক আহিলোঁ মামা মামীহঁতৰ লগত আৰু ৰাণীকো লগতে লৈ আহিছোঁ। তাই মানে অদ্ভুত লাগিছে কি হৈছে বুলিব ইয়াত ক'লৈ আহিলোঁ ভাবিছে চাগে। আৰু এইফালে মায়ে বস্তু উলিয়াই আছে। আমি পাইছোঁহিয়ে জাষ্ট আৰু আমি আহিছোঁ শান্তিয়া আশ্ৰমৰ ওচৰলৈকে। আগতে ভাল আছিলে, এইফালে বালি আছিলে, কিন্তু এতিয়া এইবাৰ একেবাৰে মাথাৰিটো ছাইডতে খাব লগা হৈছে। আমাৰ অহাও দেৰি হ'ল, সেইকাৰণে জেগাও ভালকৈ নাপালোঁ বাৰু, মুখতে খাব লগা হৈছে। আৰু মানুহো আজি বহুত আছে ইয়াত। এইফালে ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ লৈছে, চাহ ঘৰতে বনাই লৈ আহিছোঁ আমি, ইয়াত দেৰি হৈ যাবৰ কাৰণে। এইফালে মানুহ আহিয়ে আছে পিকনিকলৈ। এইফালে আমি কেইজনী বহি পাচলি কাটিবলৈ লৈছোঁ। মামীয়ে পাচলি কাটিছে মাছৰ কাৰণে, আৰু এজনীয়ে পূৰা ষ্টাইল মাৰি মাৰি ফটো মাৰিছে। আৰু ৰাণীয়ে আজি মোক এৰা নাই, দেখিছেনে এনেকৈ কেনেকৈ উঠি আছে মোৰ ওচৰত। তাই মানে প্ৰথম এনেকৈ আহিছে যে। আৰু এইফালে মামা আৰু মায়ে ভাত বনাই আছে, ভাতটো হ'ব হৈছে আৰু বাকী মাছটো ফ্ৰাই কৰিবলৈ আছে আৰু মাংসটো হ'বলৈ আছে। পিকনিক এটা আহিম আহিম ভাবি আছিলোঁ, ঘপকৈ অহা হ'ল আমাৰ, ভালেই লাগিলে আহি আজি। বাকী খানা হৈ গ'ল আৰু এইফালে মিষ্টাৰে মাংস বনাই আছে। আজি মোৰ ৰেষ্ট, মোৰ কালিৰ পৰা গাটো অলপ ভাল নহয়। আহিম বুলি পিকনিকলৈ যে আহিব পাৰিম ভবাই নাছিলোঁ বাৰু, আহিলোঁ আৰু যেনে তেনে। আমাৰ খানা হৈ গ'ল, এইফালে দেউতাই খাইছে আৰু মামা ছোৱালীজনীয়ে খাই আছে। আজি খানাত আমাৰ চালাড, এইফালে ভাত, মাছ আৰু মাংস, ইমানখিনিয়ে, বেছি আৰু একো কৰা নাই। আমি গোটেইকেইজনে একেলগে উলিয়াই লৈছোঁ খাবলৈ, এয়া বহিছোঁ আৰু। আমি খাই বৈ আজৰি হৈ এয়া এপাক নাচিব খুজিছোঁ। পিকনিকলৈ আহিলে নাচিলেহে অকণ মনটো ভাল লাগে। মোৰ গাও ভাল নহয় যে, ইমান মনো যোৱা নাই, হ'লেও আৰু এতিয়া মনটোৱে অকণ সহ্য হোৱাকৈ নাই আৰু, গানবোৰ লাগি আছে যে ওচৰতে, এপাক বোলো নাচি দিওঁ। নাচিব নাজানো খালি, এনেই নাচিছোঁ আৰু। ৰাণীয়ে ভাবিছে সিহঁতি কি কৰিছে, তাই মানে নাচিলে মানে বেয়া পায় দেই, কি কৰিছে চাগে ভাবিছে। মা মই ভণ্টি নাচিবলৈ লৈছোঁ। Ronnie!